আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে পূৰণ। একেবাৰে সাধাৰণ পূৰণখিনি। পূৰণ অংক কৰিবৰ কাৰণে নেওতা জনাটো খুবেই দৰকাৰ। এটলিষ্ট 9 লৈকে মুখস্থ ৰখাটো দৰকাৰ। ক্লাছ 9-10 ল'ৰা ছোৱালীক যদি পূৰণতা সোধা যায় তেতিয়া নোৱাৰে। আৰু পূৰণৰ লগত হৰণৰ সম্পৰ্ক আছে, ঠিক আছে। গতিকে পূৰ্ণতা নাজানিলে হৰণো শিকিব নোৱাৰে। চ' আমি পূৰণ কেনেকৈ কৰে সেইটো আজি চাম। 2 শাৰীৰ পূৰণ, ঠিক আছে। এটা উদাহৰণ লৈছোঁ 25 আৰু 12 পূৰণ কৰি। তো পূৰণটো আমাৰ একক স্থানৰ পৰা আৰম্ভ হ'ব। প্ৰথমতে আমি 2 লগত পূৰণ কৰিম এইকেইটা, পিছত 1 লগত পূৰণ কৰিম এইকেইটা। চ' ফাৰ্ষ্ট 2 into 5, 2 into 5, 2 5s are 10, অৰ্থাৎ 2 5 গুণ 10 হ'ব। 10 0 ইয়াত লিখিলোঁ, 1 2 থাকিল। তাৰপিছতে 2 and 5 পূৰণ কৰা হৈ গ'ল, মাল্টিপ্লাই কৰা হৈ গ'ল। এতিয়া 2 আমি মাল্টিপ্লাই কৰিম, অৰ্থাৎ পূৰণ কৰিম 2 লগত। এইটো 2টাৰ লগত হ'ব, এইটো প্ৰথমতে ইয়াৰ লগত হ'ব, পিছত এইটো ইয়াৰ লগত হ'ব, ঠিক আছে। চ' এইটো এতিয়া ইয়াৰ লগত পূৰণ কৰিলে, মাল্টিপ্লাই কৰিলে 2 2 গুণ 4, 2 2s are 4, 4 আৰু আগৰ 1 আছিলে সেইটো লগত আমি যদি প্লাছ কৰি দিওঁ 5, এই 5টো হ'ব ইয়াত। হ'ল, আমি 2 লগত মাল্টিপ্লাই কৰা হৈ গ'ল, পূৰণ কৰিলোঁ। যিহেতু আমি 2 লগত পূৰণ কৰিছিলোঁ 2 লগত ইয়াৰ পৰা লিখিছোঁ। এতিয়া আমি মাল্টিপ্লাই কৰিম, পূৰণ কৰিম এইটো 1 2 এইকেইটাৰ লগত। যিহেতু আমি 1 2 মাল্টিপ্লাই কৰিম, 1 পূৰণ কৰিম, গতিকে আমি লিখাটো ইয়াৰ পৰা 1ৰ তলৰ পৰাহে ষ্টাৰ্ট হ'ব, অৰ্থাৎ আমি এইটো জেগাত একো নিলিখোঁ। তো 1 into 5 equal to 5 আৰু 1 into 2 equal to 2 হৈ গ'ল। এতিয়া আমি এইখিনি প্লাছ কৰিম, এড কৰিম। তো শূন্যটো তাৰ তলত একো নাই, শূন্য হ'ব। 5 5 এই দুটা যোগ কৰিলে কিমান হ'ব? 10 হ'ব। 10ৰ 0 ৰিমেইন 1, 1 থাকিল। তাৰপিছত সেইটো ইয়াৰ লগত যোগ হ'ব, 2 + 1 = 3। এতিয়া যিহেতু পূৰণত কোনো সমস্যা নাই সিহঁতৰ কাৰণে মই এতিয়া একদম দেখাই আছোঁ। আমি 2 মানে 2 লগত একবাৰ, 1 লগত একবাৰ নকৰি পেলাই আমি ডাইৰেক্ট 12 লগতো কৰিব পাৰিম। কেনেকৈ? 12 5 গুণ কিমান? 60, 60, 12 5s are 60. So this 0 will be here, শূন্যটো ইয়াত হ'ব, and 6টো থাকিল 6। তাৰপিছত 12 into 2, 12 into 2 equal to 24, 12 2s are 24, 12 2 গুণ 24, 24। এইটো যদি আমি এড কৰি দিওঁ, যোগ কৰি দিওঁ, কিমান হ'ব? 10, 1 থাকিল, তাৰপিছত এইটো, অৰ্থাৎ 24 + 6 = 30। সেই 30টো লিখিছোঁ, একে ঠাইতে হৈ গ'ল। চ' আমি এনেকৈও কৰিব পাৰিম।